আজিৰ সভাৰ সভাপতি মহোদয়, কৃষি বিভাগৰ পৰা অহা এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট মহোদয়া, ডিফলো উত্তোলিত জলসিঞ্চন আঁচনিৰ হিতাধিকাৰী ৰাইজসকল আৰু মোৰ জলসিঞ্চন বিভাগৰ সহকৰ্মীসকল, সজাগতা সভা হিচাপে সভা অনুষ্ঠিত হ'ল। মোৰ অলপ কৰ্মব্যস্ততাৰ বাবে অহা এখন পলম হ'ল, তাৰ বাবে মই দুঃখিত, ক্ষমা প্ৰাৰ্থী। আহি থাকোঁতে এজনে কোৱা শুনিছিলোঁ চ'লাৰ পাম্প লাগে। ইয়াত পথাৰ এই উত্তোলিত জলসিঞ্চন এই পথাৰৰ ভিতৰত বিচাৰিছিল নে কয়? ইয়াৰ ভিতৰত আমাৰ এটা নিয়ম আছে যে যেতিয়া এখন আঁচনি থাকিব তাৰ ভিতৰত আমি আৰু অভাৰলেপিং হোৱাকৈ বেলেগ এটা আঁচনি দিব নোৱাৰোঁ। আমাৰ যিটো ডিফলো লিফ্ট ইৰিগেশ্যন স্কিম আছে, এই স্কিমে যলৈকে ঢুকি নাপায় সেই পথাৰৰ বাহিৰতহে আমি চ'লাৰ বা যি নহওক, চ'লাৰ স্কিমেই হওক বা বেলেগ স্কিমেই হওক আমি দিব পাৰিম। গতিকে তেনেকুৱা যদি আপোনালোকৰ জেগা আছে, খেতি পথাৰ আছে, তেতিয়াহ'লে আমাৰ শাখা বিষয়াৰ লগত যোগাযোগ কৰিব বা যিকোনো কৰ্মচাৰীৰ লগত যোগাযোগ কৰিব। তেওঁলোকে এখন এপ্লিকেশ্যন ল'ব আপোনালোকৰ পৰা, কেনেধৰণে ল'ব লাগে শিকাই দিব, সেইমতে এপ্লাই কৰিব। আৰু এই ক্ষেত্ৰতে আৰু এটা আমাৰ নতুন স্কিম আছে, আমাৰ এই মাহটোৰ ভিতৰতে এপ্লাই কৰিব লাগিব। যদি আপোনালোকৰ বৰিং আছে, এক্সিষ্টিং বৰিং আছে, পাম্প আছে, ডিজেল পাম্প দি চলাই আছে, কিন্তু বৰিং আছে, 4 ইঞ্চি বৰিং লাগিব, তাত আমি চ'লাৰ পাম্প বহুৱাই দিম। আপোনালোকৰ বৰিংটো নিজৰ হ'ব লাগিব। প্ৰায় 2 লাখ মান টকা খৰচ পৰে, তাৰ 15% ধন আপোনালোকে জমা দিব লাগিব। মানে 25,000 বা 30,000 মান টকা আপোনালোকে দিব লাগিব। আমাৰ চ'লাৰ পেনেল, পাম্প ছেট চব বহুৱাই দিব, খালি বৰিংটো আপোনালোকৰ লাগিব। যদি আপোনালোকৰ চিনাকিও বেলেগ ক'ৰবাত আছে, তেতিয়াহ'লেও এই মাহটোৰ ভিতৰতে এপ্লাই কৰিব লাগিব। 20 তাৰিখমানৰ ভিতৰত আমি জানিলে ভাল হ'ব। এতিয়া নতুন স্কিমৰ সংক্ৰান্তত সেইটো ক'ব। যদিও মোৰ বিভাগৰ নহয়, তথাপিতো কৈছিল যে এগ্ৰিকালচাৰ বিভাগে বীজ নিদিয়ে, সাৰ নিদিয়ে। এই দায়িত্বখিনি আচলতে সকলো খেতিয়কক কৃষি বিভাগেও নাজানে। ইয়াৰ কাৰণে পথাৰ পৰিচালনা সমিতি আছে, তাৰ সভাপতি সম্পাদক থাকে, তেওঁলোকৰ লগত যোগাযোগ কৰিব। এই দায়িত্বটো আচলতে গোটেইটো কৃষি বিভাগেও নলয় চাগে, পৰিচালনা সমিতিক লৈ পেলাইহে কৰে। আৰু পৰিচালনা সমিতি আপোনালোকৰ সমিতি, আপোনালোকে বাছি দিয়া সমিতি। গতিকে পৰিচালনা সমিতিৰ লগত যোগাযোগ কৰিব, আগতীয়াকৈ মিটিং কৰিব যে যদি বীজ আহে, সাৰ আহে, আমাক নজনোৱাকৈ বা ৰাজহুৱা এখন সভা নিদিয়াকৈ দিব নালাগে। কোন খেতিয়ক আচল খেতিয়ক তেওঁলোকে পাব লাগে, সেইটো আমিও বিচাৰোঁ, কৃষি বিভাগেও বিচাৰে। মই মিটিঙত বহি থাকোঁতে এজনে অভিযোগ দিছিল যে আমি পানী নাপাওঁ, পিছৰ ফাললৈ পানী নাপাওঁ, কেনেল বেয়া আছিল। হয়, কেনেল বেয়া থাকিলে পিছৰ ফাললৈ নাপাব। এতিয়া কেনেল বহুখিনি ভাল কৰা হ'ল। যিমানখিনিলৈকে পাৰি, যিমান টকা আহিছিল, সেই টকাৰে যিমান দূৰলৈকে জুৰিব পাৰে, আমাৰ যিসকল বিষয়া কৰ্মচাৰী আছিল পথাৰতো তেওঁলোকে দিনে নিশাই কাম কৰি আছিল, তেওঁলোকে খেতিয়কৰ উপকাৰ হোৱাকৈ যিমান পাৰি সিমানলৈকে ভাল কৰিলে। গতিকে এইবাৰ ভাবোঁ পানী পাব, কিন্তু কোনে পানী পাব সেইটো আমাৰ পানী উপভোক্তা সমিতি আছে, সেইখনো আপোনালোকৰে সমিতি। তাতে সভাপতি সম্পাদক এই গাঁওখনৰে, ওচৰৰ গাঁওখনৰো হ'ব পাৰে। মুঠতে এই জলসিঞ্চন আঁচনিখনে ঢুকি পোৱা খেতিয়কসকলৰ মাজৰ পৰা সেই সমিতিখন গঠন হয়। সেই সমিতিয়েহে আমাক ক'ব আজি পানী কোনে পাব। আমাৰ কামটো পানীটো মেচিনকেইটা চলাই দিয়া। কোনে আজি খেতি কৰিব, ক'ত ক'ত খেতি কৰিব, আজি ক'ত পানী ল'ব, গোটেইখিনি সেই পথাৰ পৰিচালনা সমিতি, যিখন আমাৰ পানী উপভোক্তা সমিতি আছে, তেওঁলোকে নিৰ্ধাৰণ কৰিব। সেইখন আপোনালোকৰে কমিটি। আৰু এটা দিন আহি আছে, খুব বেছি 3-4 বছৰ পিছত এনেকুৱা হ'ব যে পাম্পকেইটাও আপোনালোকেই চলাব লাগিব। পাম্পকেইটাও আমি আপোনালোককেই গতাই দিম, আপোনালোকে চলাব লাগিব। কাৰেণ্ট সচৰাচৰ নাথাকে, সেইটো আমাৰ হাতত সেইটো ঢুকি পোৱাত নাই। কাৰেণ্ট কিয় নাথাকে বুলি আমিও ক'ব নোৱাৰোঁ, আমিও কাৰেণ্ট নাথাকিলে অসুবিধা পাওঁ। এনেকুৱা এটা ব্যৱস্থা কৰক, যোনখিনি সময়ত কাৰেণ্ট কম যায় সেইখিনি সময়ত চলাব লাগিব। আমাৰ মানুহখিনি আপোনালোকৰ লগত থাকিব। খালি যেতিয়া পানী চলায় আপোনালোকো পথাৰত থাকিব লাগিব। আপোনালোক পথাৰত নথকা সময়ত পানী দি লাভ নাই, কাৰণ আপোনালোকে আলি কাটি পেলাই পথাৰলৈ পানী নিব লাগিব। গতিকে আপোনালোকৰ সুবিধা
আপোনালোকক যেতিয়া আপোনালোক পথাৰত থাকিব, কোন সময়ত কাৰেণ্ট থাকে সেই সময়ত আমাৰ মানুহক মাতিব, মই কথা দিছোঁ আমাৰ মানুহ তেতিয়াই আহিব। যদি আপোনালোকে বোলে নহয় আমাক একদম ৰাতিপুৱাতে লাগে, তেতিয়া আমাৰ মানুহ ৰাতিপুৱা আহিব, নহয় ইমানখিনি সময়ত কাৰেণ্ট বেছিকৈ নাকাটে সেইখিনি সময়ত আহিব। সেইটো আপোনালোকৰ ওপৰলৈ আহিব। এতিয়া হ'ল মোৰ অনুৰোধ, আমি যিমান দূৰলৈকে পানী দিব পাৰোঁ যাতে এডৰাও মাটি বাকী নাথাকে, গোটেই মাটিখিনিত যাতে আপোনালোকে খেতি কৰে, এডৰাও যাতে মাটি এনেই পৰি নাথাকে। আমি বছৰত আগত 2টা খেতি কৰাৰ কথা কৈ আছিলোঁ, এতিয়া 2টাটো কেতিয়াবাই উঠি গ'ল, 3টা 4টা যিমান খেতি কৰিব পাৰে। কিছুমান খেতি আছে খুব কম দিনৰ খেতি, তেনেকুৱা খেতি আমি 4টালৈকে যাব পাৰোঁ। বাইদেৱে কৰিছিল একেলগে আমি 2টা খেতিও কৰিব পাৰোঁ। ধান নাকাটোতে আমি মটৰ মাহ সিঁচিব পাৰোঁ। অকল যে এতিয়া বড়ো ধানেৰে খেতি আহি আছে সেইটো নহয়, যোনডৰা মাটি যোনটো খেতিৰ কাৰণে উপযোগীভাৱে সেইমতে কৰক। কোনোবাই যদি কোনো গৃহস্থই যদি ভাবে যে মই খেতি নকৰোঁ, মাটিডৰা পেলাই থওঁ, সেই গৃহস্থকো আপোনালোকে টানি ধৰক যে আপুনি নকৰে নাই, মাটিডৰা আমাক দিয়ক, আমি কৰিম। গোট ওলাই আহক, ডেকাসকলৰ গোট ওলাই আহক, মহিলাসকলৰ গোট হওক, গোট হিচাপে খেতি কৰক। এডৰা মাটিও পৰি থাকিব নালাগে। সেইটো মই আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ। আপোনালোকে খেতি কৰিলেহে, এডৰাও মাটি পৰি নাথাকিলেহে আমাৰ যে চৰকাৰে এই টকাখিনি খৰচ কৰিলে, কেনেল ৰিপেয়াৰিং কৰিলে, সেইটো সাৰ্থক। নহ'লে যিখিনি টকা ইয়াত খৰচ কৰিলে সেই টকাখিনি এনেই পানীত পৰা নিচিনা হ'ব। স্কিমটো যদি পৰি থাকে, তাৰ ব্যৱহাৰ নহয়, 3-4 বছৰৰ পিছত আকৌ সেই কেনেলখিনি ভাগা চিগা, মটৰকেইটা বেয়া হ'ব যদি সদায় চলি নাথাকে। আমি ঘৰৰ মটৰটো 15 দিন বন্ধ নকৰি থৈ দিমচোন, আমাৰ যিটো ঘৰত মটৰ আছে তাত এই অসুবিধা দিব। 15 দিন এমাহৰ পিছত যেতিয়া মটৰটো চলাওঁ কি অসুবিধা দিব। আমাৰ মটৰ